নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো কৃষক পঞ্জীয়ন সম্পৰ্কত। কৃষকসকলে এইবাৰ কেনেকৈ পঞ্জীয়ন কৰিব, লগতে পঞ্জীয়ন কৰিবৰ বাবে কি নথিপত্ৰ লাগিব আৰু ক'ত পঞ্জীয়ন কৰিব, সেই সম্পৰ্কত সবিশেষ তথ্যখিনি আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। যদি আপুনি এজন কৃষক হয় আৰু যদি আপুনি চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ বাবে আজি ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যিহেতু এইবাৰ অসম চৰকাৰে কৃষি খণ্ডক অৰ্থনৈতিক উন্নয়নৰ বাবে অধিক গুৰুত্ব দিব বুলি ঘোষণা কৰিছে। কৃষি খণ্ডক গুৰুত্ব দিয়া মানেই কৃষকসকলক গুৰুত্ব দিয়া, গতিকে কৃষকসকলে এইবাৰ যথেষ্ট সা সুবিধা লাভ কৰিব। কিন্তু যিজন প্ৰকৃত কৃষক হয় সেইজনেহে এইবাৰ সুবিধা লাভ কৰিব। এই ক্ষেত্ৰত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে কঠোৰ নীতি প্ৰস্তুত কৰিছে। যি কি নহওক, আপোনালোক যদি কৃষক হয় তেতিয়াহ'লে আপোনালোকে কেনেকৈ পঞ্জীয়ন কৰিব, পঞ্জীয়ন কৰিবৰ বাবে আপোনালোকক কি নথিপত্ৰ লাগিব সেই সম্পৰ্কত আপোনালোকে জানি লওক। প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল আপোনালোকক প্ৰথমতেই লাগিব আধাৰ কাৰ্ড, আৰু দ্বিতীয়তে নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী আপোনালোকৰ থাকিব লাগিব, আৰু আধাৰৰ সৈতে সংযোগী মোবাইল নম্বৰ আপোনালোকৰ থাকিব লাগিব। এই তিনিটা ডকুমেণ্টছ হ'লে আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব। আৰু ক'ত পঞ্জীয়ন কৰিব? যদি আপোনালোকৰ ওচৰত CSC অৰ্থাৎ সামূহিক সেৱা কেন্দ্ৰ আছে তেতিয়াহ'লে আপোনালোকে তাতে পঞ্জীয়ন কৰিব পাৰে। নহ'লে নিজৰ এলেকাৰ গাঁও প্ৰধানৰ ওচৰত কৰিব পাৰিব, নহ'লে স্থানীয় সহায়ক বা স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়কৰ ওচৰতো কৰিব পাৰিব। এতিয়া বিভিন্ন জিলাত কিন্তু ঘৰে ঘৰে গৈ কৃষি বিষয়াসকলে প্ৰকৃত কৃষক নিৰ্বাচন কৰি পঞ্জীয়ন কৰি আছে। যদি আপোনাৰ অঞ্চলত ইতিমধ্যে পঞ্জীয়ন হৈছে বা আপুনি পঞ্জীয়ন কৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি এতিয়াও পঞ্জীয়ন কৰা নাই তেতিয়াহ'লে আপুনি ওচৰৰ CSC কেন্দ্ৰত যোগাযোগ কৰক। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি আপোনালোক উপকৃত হৈছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।